Hello my dear friends. আপোনালোকক এটি নতুন ভিডিও লৈ আন্তৰিক স্বাগতম জনাইছো। আজিৰ বিষয়বস্তু ম্যাথছ। গণিত সম্পৰ্কে আজি পুনৰ কেইটামান দৰকাৰী মাল্টিপল চইচ কোৱেশ্চন লৈছো আৰু ইয়াত আমি পূৰ্বৰ ভিডিওসমূহৰ দৰে কেইটামান কি টিপ জানিম আৰু যিবিলাকে আমাক যিকোনো কম্পিটিটিভ এক্সামত প্ৰশ্ন উত্তৰসমূহ সঠিককৈ উত্তৰ কৰাত সহায় কৰিব। এয়া গণিত খণ্ডৰ 4 নম্বৰ ভিডিও। পূৰ্বৰ ভিডিওসমূহ আপোনালোকে গণিতৰ যেটো প্লেলিস্ট আছে তাত চাব পাৰিব। মৰমৰ বন্ধু-বান্ধৱীসকল, আজিৰ এই ভিডিওটিৰ যে বিষয়বস্তু যিখিনি ম্যাথছৰ কোৱেশ্চন আছে ADR, DHS, DME, TET, আসাম পুলিচ বা APDCL যিকোনো কম্পিটিটিভ এক্সামত এই প্ৰশ্নসমূহ বৰ দৰকাৰী হয়। মৰমৰ বন্ধু-বান্ধৱীসকল, আপোনালোকে চাই আছে আপোনালোকৰ অতি মৰমৰ ইউটিউব চেনেল নুৰুল আলম নাজু। আহকচোন বাৰু আজিৰ প্ৰশ্ন উত্তৰসমূহ বিতংকৈ জানি লওঁ। আজিৰ প্ৰথম প্ৰশ্ন দি আছে দুটা সংখ্যাৰ যোগফল 28 আৰু বিয়োগফল 12 এই সংখ্যা দুটাৰ অনুপাত কিমান? So the sum of two numbers is 28 and difference is 12. What is the ratio of these two numbers? ইয়াত আমাক বিকল্পখিনি দিয়া আছে। এতিয়া আমি কেনেকৈ উলিয়াম? গণিতৰ দীঘলীয়া পদ্ধতিত যোৱাৰ পৰিৱৰ্তে আপুনি একেবাৰে সহজকৈ উলাব পাৰে। ইয়াত চাওক, যদি আমি এটা সংখ্যা পাই যাও তেন দ্বিতীয়টো আমি অটোমেটিক পাই যাম। ডাঙৰটো যদি আমি পাই যাও সৰুটো পাই যাম বা সৰুটো জানিলেও আমি ডাঙৰটো পাই যাম। তে ডাঙৰটো কেনেকৈ বিচাৰি উলিয়াব পাৰো? যদি সাম থাকে দুটা সংখ্যাৰ যোগফল তাৰ লগত কি কৰিব, যেটো বিয়োগফল আছে এটো যোগ কৰি 2 এৰে হৰণ কৰি দিও। আৰু যে সৰু সংখ্যাটো উলাব লাগে তেন্তে দুটা সংখ্যাৰ যোগফল তাৰ পৰা বিয়োগফল বিয়োগ কৰি 2 এৰে হৰণ কৰি দিও। তেতিয়া আপনি সৰু সংখ্যাটো এটো স্মলার নাম্বার এটা গ্রেটার নাম্বার। ঠিক আছে, আমি চাই লও। সাম কিমান আছিল? দুটা সংখ্যাৰ যোগফল 28 আৰু বিয়োগফল আছিল 12। 12 আৰু 28 যোগ কৰিলে কিমান হ'ব? 40। 2 এৰে হৰণ কৰিলে কিমান পোৱা যাব? 20। আৰু সৰু সংখ্যাটো আমি চাই লও। 28 ৰ পৰা 12 বাদ দিলে 16। গতি 2 এৰে 16 হৰণ কৰিলে কি পাম? 8। এতিয়া প্ৰশ্ন হৈছিল এই সংখ্যা দুটাৰ অনুপাত কিমান? এই 20 আৰু 8 এই দুটাৰ অনুপাত কিমান? চাওক, 20 আৰু 8 ইয়া কোনটো সংখ্যাৰ হৰণ কৰিব পাৰি? 4 ৰ হৰণ কৰিব। 4 এবাৰ দুবাৰ, ইয়াতে কি হ'ব? 4 ৰে 5 বাৰ। তাৰ মানে সংখ্যা দুটা হ'ব 5:2। তাৰ মানে আমাৰ এই যেটো অপচন এ দিয়া আছে হেয়া শুদ্ধ উত্তৰ। নিশ্চয় ধৰিব পাৰিছে। এটা যদি আপোনাক কেতিয়াবা কয় যে সৰু সংখ্যাটো উলিওৱা, আপুনি নিশ্চয় এটা উলাব পাৰিব যে সংখ্যা দুটাৰ যোগফলৰ পৰা বিয়োগফল বাদ দিলে আৰু সেই সংখ্যাটিৰ যেটো ফল হ'ব তাক 2 এৰে হৰণ কৰিলে সৰু সংখ্যাটো পাব। ডাঙৰ সংখ্যাটো সংখ্যা দুটাৰ যোগফল আৰু বিয়োগফলক যোগ কৰি 2 এৰে হৰণ কৰিলে আপনি ডাঙৰ সংখ্যাটো পাব। যদি আপনি অনুপাত আহক ডাঙৰ সংখ্যা উলিয়াব লাগে সৰু সংখ্যা উলিয়াব লাগে, এইখিনি আপনি এতে নিশ্চয় এতে পাৰিব। তিনিটা ক্ৰমিক যুগ্ম সংখ্যাৰ যোগফল 24 হলে একেবাৰে সৰু সংখ্যাটো কিমান? মন কৰিব, ইয়াতে কি হৈছে? তিনিটা ক্ৰমিক হ'ব লাগিব আকৌ যুগ্ম হ'ব লাগিব। The sum of three consecutive even numbers is 24. What is the smallest number among them? যদি আপোনাক এনেকা প্ৰশ্ন দিয়া আছে তেন্তে আপুনি একো চিন্তা নকৰিব। আপোনাৰ কিমানটা সংখ্যাৰ ক্ৰমিক সংখ্যা সেই সংখ্যাটো তলত লিখি দিব আৰু যেটো যোগফল হয় হেতু সেই সংখ্যাৰে হৰণ কৰি দিব। মানে ইয়াতে আমাৰ কি আছিল? যোগফল হয় 24। 24ক 3 এৰে হৰণ কৰি দিও। উত্তৰ কিমান পাব? যেটো পাব হেতু মাজৰ সংখ্যা হয়। ইয়াত চাও 8 হয়। 24ক 3 এৰে হৰণ কৰি 8 পাম। তাৰ মানে যুগ্ম সংখ্যা বুলি কৈছে, গতিকে তাতকৈ 2 কমাই দিও 6 হ'ব আৰু নেক্সট নাম্বাৰটো কিমান হ'ব? 10 হ'ব। 6 আৰু 8 যোগ কৰিলে 14, 14 আৰু 10 24। তাৰ মানে আমাৰ এইটো ফলাফলটো মিলিছে। এতিয়া চাওক, ইয়াক আমি অন্য ধৰণে কেনেকৈ কৰিব পাৰিম? আপুনি একদম সহজে কৰিব পাৰিব। চাওক, প্ৰশ্নটো কি আছিল? তিনিটা ক্ৰমিক যুগ্ম সংখ্যাৰ যোগফল। তাৰ মানে কি হ'ব? বাকি দুটা যুগ্ম হ'ব লাগিব যেটো ফলাফল হ'ব। তাৰ মানে ইয়াত চাওক 9 আৰু 7 এটো যুগ্ম নহয়, অযুগ্ম সংখ্যা। গতিকে আমি a আৰু c টো প্ৰথমতে বাদ দিব পাৰো, বাকি দুটাই থাকিল। গতিকে আপুনি এটা হিসাব কৰি চাওক যে কোনটো হ'ব পাৰে। ইয়াত চাওক 4 যোগ 6 যোগ 8, যদি আমি 6 উত্তৰ লৈছো একেবাৰে সৰুটো কিমান হ'ব? 4 যোগ যদি কাৰণ মাজৰ সংখ্যাটো আমি 6 ধৰি লৈছো
4 6 10 18 হ'ব তাৰ মানে আমাৰ ফলাফলটো হোৱা নাই তাৰ মানে আমাৰ কি আছিল 6 8 10 হলে কি হ'ব 24 হ'ব তাৰ মানে আমি সৰু সংখ্যাটো কিমান হ'ল আমি গম পালো 6 হ'ব আৰু যদি আমাক মাজৰ সংখ্যাটো কিমান হ'ব তেতিয়া 8 হ'ব আটাইতকৈ ডাঙৰটো কিমান হ'ব 10 হ'ব আপুনি যদি যি কোনো ওলাব দিলে আপুনি কি কৰিব যেটো যোগফল হয় কিমানটা সংখ্যাৰ যোগফল সেই সংখ্যাৰ হৰণ কৰিলে মাজৰটো পাই যাব অন্য এটা প্ৰশ্ন কি ধৰণৰ প্ৰশ্ন আছে পাঁচটা ক্ৰমিক যুগ্ম সংখ্যাৰ যোগফল 80 হলে মাজৰ সংখ্যাটো কিমান এছে মাজৰটো আমি ওলাব লাগে the sum of 5 consecutive even numbers is 80 what is the middle number among them yes sir পাঁচ 80 হৈছে টোটাল আমি 5 এর হরণ করে দিলো কিমান পাম 16 তার মানে আমার 16 টো হৈছে মাজৰ সংখ্যা নিশ্চয় ধৰিব পাৰিছে কাৰণ যেতিয়া আমি এই ক্ৰমিক সংখ্যা যিমানটা সংখ্যাৰ ক্ৰমিক সংখ্যা হয় তাৰে হৰণ কৰিলে মাজৰ সংখ্যাটো পাম যদি আপুনি সুধিছে ডাঙৰ সংখ্যাটো কিমান তেতিয়া গম পাম 20 হ'ব আটাইতকৈ সৰুটো কিমান হ'ব 12 হ'ব গতিকে এনেকৈ আপনি এই ক্ৰমিক যুগ্ম সংখ্যাৰ ক্ষেত্ৰত আপোনাৰ উত্তৰটো অতি সহজে পাব পাৰে আকৌ চাব যে 12 14 16 18 20 একেটা যোগ কৰিলে আপোনাৰ কিমান হ'ব এই 80 পাব গ্রেটার নাম্বার যদি আমাক বিচাৰিব দিয়ে আমি পাই যাম 20 হ'ব পৰৱৰ্তী প্ৰশ্ন নিম্নলিখিত কোনটো ভগ্নাংশ আটাইতকৈ ডাঙৰ এই যে ভগ্নাংশ ৰৈছে a দেখা পাইছে b দেখা পাইছে c d এই চাৰিটা বিকল্প কোনটো ডাঙৰ হয় ইয়াত আপুনি মন কৰিব যে যেতিয়া আপোনাক এনেকা অপচন বিকল্প দি আছে তেন্তে এইটো লব ওপৰটো লব আৰু তলটো হৰ বুলি কোৱা হয় ইয়াত আপুনি এই সংখ্যাবিলাক মন কৰিছে প্ৰত্যেকটো কি হয় প্ৰকৃত ভগ্নাংশ কি হয় ওপৰ সংখ্যাটো সৰু তলৰ সংখ্যাটো ডাঙৰ তেতিয়া প্ৰকৃত ভগ্নাংশ হয় এনে ক্ষেত্ৰত আপুনি কি কৰিব ইয়াৰ কিটিটো এনেকুৱা যে এই হৰ যেটো ডাঙৰ সংখ্যা আছে ডাঙৰটোৰ পৰা সৰুটো বাদ দি চাব বিয়োগ কৰি চাব এটো মই পৰৱৰ্তী খণ্ডত কৰি দিছো বাৰু ইয়াতে উত্তৰটো a হ'ব কেনেকৈ হ'ব হেতু কিটিটো পৰৱৰ্তী স্লাইডত আমি গম পাম ইয়াত চাওক 117 ৰ পৰা 115 ওপৰত 15 আছে বাদ দিলে কিমান হ'ব 2 হ'ব 93 ৰ পৰা 91 বাদ দিলে কিমান হ'ব 2 হ'ব 111 ৰ পৰা 109 বাদ দিলে কি হ'ব 2 হ'ব আৰু 97 ৰ পৰা 95 বাদ দিলে কি হ'ব 2 হ'ব যেতিয়া এই বিয়োগফলটো সমান হয় তেতিয়া আপুনি ডাঙৰ সংখ্যাটো বা সৰু সংখ্যা উলিয়াই একেবাৰে সহজ তেন্তে আপুনি চাব যে ওপৰত কোনটো সংখ্যা বেছি আছে লব কোনটো বেছি আছে এটো কিমান আছে 115 এটো কিমান আছে 109 এটো কিমান আছে 91 এতে 95 তাৰ মানে এই 115 টো ডাঙৰ তাৰ মানে এই ভগ্নাংশটো আটাইতকৈ ডাঙৰ আটাইতকৈ সৰুটো ওলাব তেন্তে আপুনি কি চাব ওপৰ কোনটো লব কোনটো সৰু আছে যেতিয়া আপোনাৰ সকলোতে বিয়োগফল 2 হৈছে তেতিয়া হেতু প্ৰযোজ্য হ'ব এইটো হ'ব অপচন বি যেটো আছে আৰু উত্তৰ হ'ব নিশ্চয় কিটিপটো ধৰিব পাৰিছে যে ডাঙৰটো যদি ওলাব দিয়ে ভগ্নাংশৰ বা সৰুটো তেতে আপুনি এই নিয়মটো ব্যৱহাৰ কৰিব পাৰে অন্য এটা প্ৰশ্ন প্ৰথম পাঁচটা পূৰ্ণ সংখ্যাৰ গড় কিমান ফাইন্ড দ্য এভাৰেজ অফ ফাৰ্স্ট 5 হোল নাম্বাৰস এটো কথাটো হ'ল যে আমি প্ৰথমতে হোল নাম্বাৰ আৰু নেচাৰেল নাম্বাৰ স্বাভাৱিক সংখ্যাটো আমি জানি লোৱাটো দৰকাৰ তেতিয়া আমাৰ প্ৰশ্নটো আমি শুদ্ধকৈ কৰিব পাৰিম কাৰণ আমাক ইয়াতে খুদিছে পূৰ্ণ সংখ্যা বা হোল নাম্বাৰ পূৰ্ণ সংখ্যা কোনবিলাক কোৱা হয় এ হোল নাম্বাৰ ইজ এনি অফ দ্য সেট অফ নন নেগেটিভ ইন্টিজাৰ্স ইনক্লুডিং 0 শূন্যৰ পৰা আৰম্ভ কৰি যিমান অসীমলৈ যিমান সংখ্যা আছে হেতু কি হ'ব লাগিব নন নেগেটিভ হেটাকে বিয়োগ মানে ঋণাত্মক সংখ্যা হ'ব নোৱাৰে বা এটো ফ্ৰেকশন হ'ব নোৱাৰে বা দশমিকত হ'ব নোৱাৰে তেতিয়া কি হ'ব এটো কি বুলি কম আমি পূৰ্ণ সংখ্যা কিমানৰ পৰা 0 ৰ পৰা যিমান অসীমলৈ আকৌ স্বাভাৱিক সংখ্যা কোনটো হয় 1 ৰ পৰা যিমান দূৰ যাব পাৰে 1 ৰ পৰা ইয়াতো কি নহয় 0 ইনক্লুড নহয় হোল নাম্বাৰত 0 থাকিব স্বাভাৱিক সংখ্যা 0 না থাকে ইয়াতো কোনো নেগেটিভ নাম্বাৰ না থাকে ইয়াতো কোনো ভগ্নাংশ না থাকিব ইয়াতো কোনো দশমিক সংখ্যা না থাকিব হেতু আমি কি বুলি কম স্বাভাৱিক সংখ্যা কৈছে আমাক যে প্ৰথম পাঁচটা পূৰ্ণ সংখ্যা তেতিয়া কি হ'ব এইটো উলিয়াৰ একেবাৰে সহজ উপায় এটা মন কৰিব পৰৱৰ্তী স্লাইডত দিয়া আছে বাৰু যদি স্বাভাৱিক সংখ্যাৰ পূৰ্ণ সংখ্যাৰ যদি পূৰ্ণ সংখ্যাৰ প্ৰথম পাঁচটা পূৰ্ণ সংখ্যা বা এনেকা আমাক দিয়া থাকে তেন্তে কি কৰিব এভাৰেজ উলিয়াবলৈ n - 1 n মানে আমাক কি আছিল পাঁচটা যদি 5 - 1 কৰি দিও ডিভাইডেড বাই 2 with 4
ডিভাইডেড বাই 2 হলে কিমান হ'ব 2 হ'ব আকৌ যদি কয় যে নাই স্বাভাৱিক সংখ্যাৰ প্ৰথম পাঁচটা স্বাভাৱিক সংখ্যাৰ গড় কিমান তেন্তে n+1 n মানে বুজায় যিমানটা সংখ্যাৰ গতি n+1 ডিভাইডেড বাই 2 গতি 5+1 6 হ'ব 6 ডিভাইডেড বাই 2 হলে কিমান হ'ব 3 ইয়াতে বাৰু পূৰ্ণ সংখ্যাৰ আপোনাক বিচাৰিছে প্ৰশ্নটো যদি স্বাভাৱিক সংখ্যা বিচাৰে তেন্তে কিমান হ'ব 3 হ'ব কেনেকৈ বিচাৰি পালো পূৰ্ণ সংখ্যা হলে n-1 ডিভাইডেড বাই 2 আৰু স্বাভাৱিক সংখ্যা হলে n+1 ডিভাইডেড বাই 2 গতিকে এতে চাওক পাঁচটা পূৰ্ণ সংখ্যাৰ কিমান হ'ব 2 আমাৰ কোড আছে আমাৰ অপচন সি দিয়া আছে পৰৱৰ্তী প্ৰশ্ন প্ৰথম 20টা পূৰ্ণ সংখ্যাৰ গড় কিমান এতে নিজে উলাই প্ৰথম 20টা কিমান হ'ব n-1 পূৰ্ণ সংখ্যা যেহেতু যদি 20 ৰ পৰা 1 বিয়োগ দিলে কিমান হ'ব 19 19 ডিভাইডেড বাই 2 তার মানে 9.5 এটো হ'ব আগৰ যদি কোৱা হয় 20টা স্বাভাৱিক সংখ্যাৰ প্ৰথম 20টা স্বাভাৱিক সংখ্যাৰ গড় কিমান গতিকে n+1 ডিভাইডেড বাই 2 এতে 20+1 ডিভাইডেড বাই 2 তার মানে 10.5 একেবাৰে সহজ গণিত একেবাৰে সহজ হয় আৰু নিশ্চয় ধৰিব পাৰিছে এতিয়া যে তার মানে যদি আপনি কিটিপটো গম পায় আপোনাৰ কাৰণে একেবাৰে সহজ অন্যথা আপনি যোগ কৰি থাকিবলৈ একফালৰ পৰা যোগ কৰি এতিয়া আপোনাৰ বিয়োগ আপনি ইয়াতে বিয়োগ কৰিতে বা হৰণ কৰিতে কৰবাত ভুল হৈ যাব কিন্তু একেবাৰে এটো কিটিপ সহজ যদি আপোনাৰ ভুল হোৱাৰ সম্ভাৱনা একেবাৰে কম থাকে পৰৱৰ্তী প্ৰশ্ন দুটা সংখ্যাৰ যোগফল 46 আৰু বিয়োগফল 14 ডাঙৰ সংখ্যাটো কিমান আমি একেবাৰে প্ৰথম যে অংক কৰিছিলো হেতু নিয়ম ইয়াতে এপ্লাই কৰিব পাৰো The sum of two numbers is 46 and the difference is 14. What is the greater of these two numbers? এই দুটাৰ ভিতৰত ডাঙৰ কোনটো হয় বিকল্প আছে 12 36 21 আৰু 30 এতিয়া চাওক যে এটা আমি আগতে শিকিছিলো যে যদি ডাঙৰ সংখ্যাটো উলিয়াবলৈ কি কৰো sum plus difference divided by 2 এই sum কিমান আছিল 46 আৰু difference কিমান আছে 14 গতিকে 46 plus 14 হলে কিমান হ'ব 60 divided by 2 গতি কিমান হ'ব 30 আৰু হৰুটো লব দি আপোনাক এনে কি হ'ব sum minus difference গতি 46 minus কিমান হ'ব এর ডিফারেন্স কিমান আছিল 14 46 minus 14 divided by 2 46 এর পর 14 minus করলে কিমান হ'ব 32 divided by 2 হলে কিমান হ'ব 16 তার মানে আপনার হৰুটো ডাঙৰটো দেখম পালে আমাক এইটা প্রমাণ কৰিছে ওপৰ চাওক দুটা সংখ্যাৰ যোগফল ডাঙৰটো কিমান হ'ব 30 আৰু হৰুটো 16 গৈ 30 আৰু 16 যোগ কৰিলে কিমান হ'ব 46 46 হ'ব আৰু দুটাৰ বিয়োগফল 14 30 ৰ পৰা যদি 16 বাদ দিও কিমান থাকিব 14 থাকিব তাৰ মানে আমি উত্তৰটো পাইছো এইখিনি আছিল এইটো মানে প্ৰশ্ন সমাধানৰ কিটিপটো আপোনালোকে কেনে পালে আজিৰ খণ্ডটি আপোনালোকে কমেন্টত জনাব আৰু আজিৰ এইটোই আছিল লাষ্ট প্ৰশ্ন আপনি আপোনালোকে অতি সোনকালে পৰৱৰ্তী খণ্ডৰ ভিডিওটো চাব পাৰিব আমি হেখিনি প্ৰস্তুতি চলাই আছো আৰু কিছু অসুবিধাৰ বাবে যোৱা কেইদিন ভিডিও আপলোড কৰিব পৰা নাছিল তাৰ বাবে দুখিত আপোনাৰ আজিৰ খণ্ডটি চাই কেনেকৈ পানে আমাক জনাব আৰু পৰৱৰ্তী খণ্ডটো আৰু কি বিষয় থোৱাটো বিচাৰিছে আমাক জনালে আমি আনন্দিত হওঁ আপোনালোকৰ পৰা প্ৰেৰণা পাওঁ আপুনি বিনম্ৰ অনুৰোধ যদি প্ৰথমবাৰৰ বাবে আমাৰ চেনেল চাই আছে আমাৰ চেনেলৰ বিষয়বস্তু ইয়াৰ উপস্থাপন ভাল পাইছে চেনেলটি সাবস্ক্ৰাইব কৰিবলৈ আশা থাকিল আৰু ভিডিওসমূহ লাইক কমেন্ট আৰু শেয়াৰ কৰিব আৰু আজিৰ ভিডিও সম্পূৰ্ণ কৰি চাবৰ বাবে আপোনালোকক জনাইছো অশেষ ধন্যবাদ